বন্ধুসকল নমস্কাৰ। আপোনালোকক পুনৰ আৰু এটা ব্লগলৈ মোৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। উৎকট গৰমে গোটেই অসমখন ধৰিছে। তাৰ মাজতে আমাৰ ইয়াতে অকণমান বৰষুণ দিছে বাৰু। গুৱাহাটীত কিছু ঠাই বিশেষে কালিও দিছিলে, আজিও দি আছে। মই এটা সৰু আপডেট দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপডেটটো জনাই আপোনালোকক মই সুখী হৈছোঁ। এই গাড়ীখন যে ভিডিঅ' যথেষ্ট সংখ্যক লোকে চাইছে আৰু ভিডিঅ'ৰ চাউণ্ড কোৱালিটিটো ঠিক কৰিব দিছে। মই একচুৱেলি ইউটিউবত বৰ বিশেষকৈ বস্তুবিলাক নাজানো, ছেটিংছবিলাক, গতিকে শিকি আছোঁ। গতিকে লাহে লাহে আগবাঢ়িব লাগিব। মই এটা মাইক অৰ্ডাৰ কৰিছোঁ। সেই মাইকটো ইউজ কৰিলে চাগে চাউণ্ডটোৰ কোৱালিটিটো আৰু বেছি ভাল হ'ব। যিয়ে হওক, এই চেভ্ৰলেট চেল যিখন আছিলে সেইখন অলৰেডি বুক হৈছে। গতিকে আপোনালোকৰ বাবে সেইটো দুখৰ বিষয়। কোনোবাই যদি গাড়ীখন চাই আছিলে বা দুই এজনে ফোনো কৰিছিলে, মই কিছুমান ফোন ৰিচিভ কৰিব নোৱাৰিলোঁ কাৰণ দিনটোত বহুত ফোন আহে আৰু মই অফিচৰ কামতো ব্যস্ত থাকোঁ আৰু সময় সুবিধা পালে মই কল বেক কৰোঁ। কিন্তু গাড়ীখন বুকিং কৰিছে কালি ওদালগুৰিৰ পৰা ভাইটি এজনে আৰু দুই এদিনতে গাড়ীখন তেওঁ লৈ যাব। আপোনালোকে নেক্সট কি গাড়ী বিচাৰে মোক কমেণ্টত জনাব। কম দামত এনেকৈ ভাল গাড়ী পালে আপোনালোকক দিবলৈ পালে মোৰো ভাল লাগি থাকে। গতিকে সৰু আপডেটটো দিলোঁ। সুন্দৰ গাড়ী এখন পালে তেওঁ। আৰু এনেকৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে কম দামতে ভাল গাড়ী পাব পাৰে। আৰু কি গাড়ী আপোনালোকে নেক্সট লাগে মোক জনাব কম ৰেঞ্জত। যিহেতু মোৰ বাজেট কম, গতিকে মই কম দামী গাড়ীয়ে আনিম বা ভাল গাড়ীয়ে আনিব চেষ্টা কৰোঁ। আৰু দুই এজনে যে বেয়া কমেণ্ট দিছিলে, সেই কমেণ্ট কৰা কেইজনক বিশেষকৈ কৈছোঁ যে চেভ্ৰলেটৰ কিমান পাৰ্টছ লাগে, ক'ত লাগে মোক জনাব, মই ছাপ্লাই কৰিম। মোৰ ইয়ালৈকে আহিব, আপোনালোক কিমান লাগে, কি পাৰ্টছ লাগে, মই গোটেইখিনি আপোনালোকক জনাই দিম। গতিকে নাজানি শুনি কমেণ্ট কৰাটো ভুল কথা। আৰু 80-90 হাজাৰ টকাত যদি পায় ছেম মডেলৰ, তেতিয়াহ'লে মোক আনি দিব, মই আপোনালোকক এক্সট্ৰা বনাছ দিম। যি হওক, আপোনালোকক আপডেটটো দিলোঁ। আগলৈ এনেদৰে মোৰ ভিডিঅ'সমূহ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।